যোৰহাটত আৰক্ষীক আক্ৰমণ কৰা ঘটনা চয়ন দিবলৈ যোৱা আৰক্ষীক এজন যুৱকে আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে কোনোমতে প্ৰাণ ৰক্ষা কৰি পলাই আহে আৰক্ষীৰ জনজনে যোৰহাটৰ মালৈখাটত কেনেকৈ সংঘটিত হৈছিল আৰক্ষী আক্ৰমণৰ ঘটনা ভুক্তভোগী পুলিবৰ আৰক্ষীৰ জোৱানে দিলে ঘটনাৰ সবিশেষ বিৱৰণ অন্যৰ ঘৰত সমন দিবলৈ যোৱা আৰক্ষীক বিনা কাৰণত এজন যুৱকে কৰিলে আক্ৰমণ আৰু অৱশেষত আৰক্ষীৰ জালত পৰিল যোৰহাটৰ মালৈখাট ৰন্ত বৰা নামৰ আৰক্ষীক আক্ৰমণ কৰা যুৱকজন কালি মানে মই থানাৰ পৰা ৰাতিপুৱা 8:30 মান বজাত ওলাই গৈছোঁ তো সমনলৈ ওলাই গৈছোঁ মানে প্ৰচেছ এটো কয় তো ফাৰ্ষ্টত মই গৈছোঁ সেই মালোখাট মানে পুলিবৰ এৰিয়াত পৰে মালোখাট গাঁও তাতে যোৱাৰ পাছত মই মানে এই কিছুমান সমন দিলোঁ যোৱাৰ পাছত পবিত্ৰ বৰা নামৰ এখন সমন আছিল তে তাৰ ঘৰত যোৱাৰ উদ্দেশ্যে ৰাওনা হ'লোঁ তো এই তাৰ ঘৰত যোৱাৰ আগত 150 মান মিটাৰ আগতে গাড়ীখন ৰখাইছিলোঁ বাইক লৈ গৈছিলোঁ চৰকাৰী বাইক তো ৰখাই পেলাই এজন মানুহৰ লগ পালোঁ তাক সুধিলোঁ যে পবিত্ৰ বৰা গড়টো কিমান দূৰ সি মানে মোক দেখাই দিছে এখন গড় এনেকৈ দেখাই দিছে মই তাতে গৈছোঁ যোৱাৰ পাছত মানে বাইকো হৰ্ণ মাৰিছোঁ ইহঁতে ওলাই আহিছে ৰাস্তালৈ ওলাই অহাৰ পাছত মই মানে এই সমনখন দিলোঁ ইহঁতে সুধিছে ছাৰ এইটো কি কেছ বা কি কথা মই অলপ চলপ বুজাই দিলোঁ যিমানটুকু জানো তাৰপাছত এই সমনৰ বেকচাইডৰ চহীটো সেই লৈছোঁ লৈ পেলাই মই মানে যেতিয়া আহিম তেতিয়া সেই বেকচাইডৰ পৰা সেই এটা মানুহ আহিছে আহি পেলাই মোক সুধিছে মই কিয় বিচাৰিছোঁ মই বোলো মই আপোনাক বিচাৰা নাই নহয় কোনে কৈছে মই আপোনাক বিচাৰিছোঁ বোলে সেইটোৱে পাছত মই তাক ক'লোঁ মই আপোনাক বিচাৰা নাই ঠিক আছে আপুনি এতিয়া যাওক বছ মই গাড়ীখন অলপ আগত নিছোঁ নি গাড়ীখন ঘূৰাই আকৌ যেতিয়া আহিম তেতিয়া সেই পবিত্ৰ বৰাক মই সুধিছোঁ দাদা এই মানুহজনৰ নামটো কি সেই নামটো যেতিয়া মই তাক সুধিছোঁ তেতিয়া সি মোক এই হুইচেল কোডত দৌৰি একদম ছিংগি একদম মানে এইটো এই লুপি চুপি পেলাই দিয়াৰ পিছত মই বাইকখনো পৰি গ'ল পবিত্ৰ বৰা আৰু এই তাৰ ৱাইফজন আছিল ৱাইফজনীয়ে এই তাক দৌৰি ৰাখিছে তেতিয়া মই বাইকখন উঠাই যেনে তেনে তাৰ পৰা পলাই আহিছোঁ মানুহজনৰ নামটো আছিল আপোনাৰ এনেই গাঁৱত মাতা নাম মুনিয়া আৰু আচল নামটো কিবা এই ৰণ্টু বৰা পাছত মানে মই বিডিপিক লৈ গৈছিলোঁ তাতে আকৌ গৈ পেলাই সেই নাম ঠিকনা সেইবোৰ মোৰ নাম আফজল হুছেইন UBC 526 আফজল হুছেইন যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট টক শ্বক 24 ইণ্ডিয়া